বিজেপিৰ এজন প্ৰাক্তন বিধায়কে যোগদান কৰিব কংগ্ৰেছত। কংগ্ৰেছৰে যোগাযোগ অব্যাহত ৰাখিছে বিজেপি এজিপিৰ নেতাকৰ্মীয়ে। ৰাজীৱ ভৱনত এক যোগদান অনুষ্ঠানত মন্তব্য ভূপেন বৰাৰ। নেতাৰ যোগদানেৰে চমক দিব প্ৰদেশ কংগ্ৰেছে। কংগ্ৰেছৰে বাঢ়িছে অন্য দলৰ নেতাৰ যোগাযোগ। 2026ক লৈ আত্মবিশ্বাসী ভূপেন বৰাৰ মন্তব্য। সেনাপতি সাজু, সৈন্যবল বঢ়াব লাগিব। নতুন যোগদান সন্দৰ্ভতো ক'লে এপিচিচিৰ সভাপতিজনে। যোগদানৰ বাবে আহিছে আপৰ 100জনীয়া তালিকা। ৰাভা হাছঙৰ দল এটাৰ সৈতেও যোগাযোগ ৰাখিছে প্ৰদেশ কংগ্ৰেছে। সেনাপতি সাজু হৈ গ'ল, সৈন্যবল আৰু গোটাব লাগিব। মই এইটো নকওঁ যে যুঁজ পূৰ্ণ পৰ্যায়ত আমি পাইছোঁ বুলি। আমাৰ সেনাপতি সাজু হৈছে ক্ষেত্ৰ বিশেষে। এজন প্ৰাক্তন বিজেপি বিধায়কৰ কথা মোক আমাৰ এজন সাধাৰণ সম্পাদকে জনাইছে। আমাৰ দলৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়ববীয়াৰ লগত বহুতে যে যোগাযোগ ৰাখিছে সেইটো মোৰ জ্ঞাত। পৰ্যায়ত এতিয়ালৈকে আমাৰ এজন বিজেপিৰ প্ৰাক্তন বিধায়কে যোগদান কৰিব বিচাৰিছে বুলি মোক আমাৰ এজন সাধাৰণ সম্পাদকে জনাইছে। আৰু বহুকেইজন নেতাৰ লগত আমাৰ দলৰে কেইবাজনো গুৰুত্বপূৰ্ণ বিষয়ববীয়াই কথা বতৰা পাতি আছে। ফৰ্মেলি এতিয়ালৈকে মোক জনোৱা নাই। ইতিমধ্যে আম আদমি পাৰ্টিৰ পৰাও 100জন ব্যক্তিৰ এখন তালিকা আমাক জমা দিছে। তেওঁলোকেও ডেট বিচাৰিছিলে জইন কৰিবৰ কাৰণে। আমি মিলাব পৰা নাই। আজি কেৱল বাক্সা জিলা কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, কলেজৰ প্ৰিন্সিপাল আছিলে, হাইকোৰ্টত উকিল কৰে, বেংকৰ চাকৰি কৰে, তেনেকুৱা বহুকেইজন বিশিষ্ট ব্যক্তি আজি আমাৰ দলত যোগদান কৰিছে। বিভিন্ন ৰাজনৈতিক দলৰ নেতাকৰ্মীয়ে যোগাযোগ কৰিছে, কিছুমান বিজেপি দলৰো নেতাকৰ্মীয়ে যোগাযোগ কৰিছে।